অন্তরে নিমক করি পরিত্রাণ দিব। বৰুৰাজৰ ঘৰতে এখনি শৰাই আগবঢ়াইছে। ইয়াতে ফলে মূলে অৰিহণাৰে দিওঁতে থওঁতে অনেকে ভুল ত্ৰুটি হ'ব পাৰে আৰু শৰাইটো সজাওঁতে তেখেতৰ মাকৰ এক বছৰীয়া হিচাপে অনুষ্ঠানটো আৰু পাতিছে। ইয়াতে ভাগৱত এপাহি শুনিবলৈ মনস্থ কৰিছে। ইয়াতে অনেকে ভুল ত্ৰুটি হ'ব পাৰে, ভগৱানে নিৰ্গুণে ক্ষমা কৰি পৰিয়ালবৰ্গত যি মনোবল চাৰে এই শৰাইখিনি আগবঢ়াইছে, ভগৱানে যাতে কৃপা কৰে, কাম ক্ৰোধ লোভ মোহ অহংকাৰ অপায় অমংগল সকলো ছাইডৰ পৰা পৰিয়ালক ভাই বন্ধু বোৱাৰী ভাই ভজ্জা জীয়েক জোঁৱাই সকলোকে ভগৱানে যাতে সুমতি দিয়ে, ভগৱানৰ প্ৰতি ভক্তিভাৱ বৃদ্ধি কৰে, এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
কৃষ্ণ কৃষ্ণ ঢালাই গরুরা জল ধরে ভাগবত পাঠকে আরম্ভ হয়ে ভকত বৈষ্ণব সকলকে বুঝছো না এনেকা মুখ কর এনেকা তাহলে পিছি নকরবি মায়া মায়া আর নহলে মায়া এটুকু নয় ভাগ আহ মায়া ভক্তি দিক দেৱহূতিয়ে কৈছে, হে পুত্ৰ, মোক দয়া কৰি ভক্তিৰ লক্ষণ কোৱা, জীৱৰ সংসাৰ গতিৰ কথাও কোৱা। যাৰ ভয়ত মানুহে পুণ্য কৰ্ম কৰে, সেই কালৰ লক্ষণৰ কথাও মোক কোৱা। এইবোৰ নজনা বাবে সকলো মানুহে সংসাৰৰ প্ৰতি আসক্ত হয়। তুমি এইবোৰ জনাবলৈকে মোৰ পুত্ৰৰূপে জন্ম লাভ কৰিছা। তুমি মোক প্ৰতি দয়া কৰা। মাতৃৰ কথা শুনি কপিলে মাকক প্ৰশংসা কৰি ক'লে, হে মাতৃ, তুমি মোক ভাল কথা সুধিলা। হে মাতৃ, ভক্তি যোগ বহু ধৰণৰ। হিংসা আৰু অহংকাৰত মত্ত হৈ কৰা ভক্তিক তামস ভক্তি বোলা হয়। ঐশ্বৰ্য কামনা কৰি কৰা ভক্তিক ৰাজস ভক্তি বোলা হয়। শ্ৰীহৰিৰ প্ৰীতি সাধনৰ বাবে কৰা ভক্তিক সাত্বিক ভক্তি বোলা হয়। একোবিধ ভক্তি নন ভাগত বিভক্ত হয়। সগুণ ভক্তি ৮০ বিধ, নিৰ্গুণ ভক্তি মাত্ৰ এবিধ। হে মাতৃ, সগুণ ভক্তি পৰিত্যাগ কৰি নিৰ্গুণ ভক্তি কৰিবা। নিৰ্গুণ ভক্তি কৰাসকলৰ মন মুক্তি লাভৰ বাবে লালায়িত নহয়। তেওঁলোকে সংসাৰৰ একো কামনা নকৰে, একমাত্ৰ পৰমেশ্বৰক ধ্যান কৰি থাকে। এই ভক্তিৰ দ্বাৰাহে জীৱই মুক্তি লাভ কৰিব পাৰে। তেওঁ ব্ৰহ্মপদ লাভ কৰিব পাৰে। সকলো প্ৰাণী